নমস্কাৰ মই দীপাংকৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি দুপৰীয়া ভাত সাজ বোলো ভাপত দিয়া মাছৰ লগত খাওঁ সেয়েহে আপোনালোকৰ মাজতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ তাৰ কাৰণে লৈ ললোঁ মই আধা কেজি ওজনৰ এজনী মাছ সকলোবোৰ পিচ মিডিয়াম সাইজত কাটি লওঁ আৰু তাতে আদা নহৰু পেষ্টটো মেইন হয় আদা বাকিবোৰ মছলা নিদিলেও চলি যায় আদা নহৰু পেষ্টটো হ'লে তাতে দি দিলোঁ সোৱাদ অনুসৰি নিমখ হালধি মিঠাতেল আদা নহৰু পেষ্টটো মেইন হয় বুলি ক'লোৱে হেতুটো দিছোৱে গোটা জলকীয়া 3টা মান মানে মিহি কৰি কাটি ল'ব পা গোটা গোটাই দি দিব পাৰে মাজতে ফালি পিয়াজ মিহি কৰি কাটি ল'ব বিলাহী মিঠাতেল অলপ দিব তাৰ পাছতে দি দিব মান ধনিয়া নৰসিংহ মিঠাতেল দি সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি ল'ব হেখত দি দিব আপোনালোকে গোলমৰিচ মানে ব্লেক পেপাৰ আৰু এনেদৰে সকলোবোৰ ধুনীয়াকৈ মঠি লোৱাৰ পাছতে বাৰীৰ পৰা এনেদৰে কলপাত দুখন কাটি আনিব আৰু হেকি ল'ব দেই কলপাত কেইখন তাৰ পিছতে এনেদৰে ভাপত দি দিব আৰু মম ষ্টেণ্ড আছিলে মোৰ ঘৰতে আগৰে পৰা যেহেতু মোৰ মম ষ্টল আছে বুলি আপোনালোকক জনাইছিলোঁ আগতে হেহে মোৰ ফাষ্ট ফুডৰ বস্তুবোৰ থকাত মোৰ মানে মন যোৱা বস্তুবোৰ বনাই খাবলৈ সহজ হয় আৰু এনেদৰে এখন কাহি লৈ লৈছোঁ আৰু ধুনীয়াকৈ এনেদৰে বাঢ়ি লওঁ আৰু আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় মোৰ এনেদৰে খাই খুব ভাল লাগে মানে এনেকুৱা নৰ্মেল মাছটোতকৈ খুব সোৱাদ হয় এনেদৰেতো সদায় গ্ৰেভি খাই থাকোঁ বোলো ফ্ৰাই মাছ খাই থাকোঁ আজি এনেদৰে খাওঁচোন খুব সোৱাদ হয় এনেদৰে খাবলৈ মই খুব ভাল পাওঁ আৰু আপোনালোকে এনেদৰে নোখোৱাসকলে খাই চাব আৰু এইটো কোনো প্ৰথম বা নতুন ৰেচিপি নহয় সকলোৱে খাই পাইছে নহয়নে আৰু মই এনেদৰে ভাপত দিয়া মাছ খুব ভাল পাওঁ ভাপত দিয়া অকল মাছেই নহয় মই মাংসও খাই ভাল পাওঁ যিকোনো বস্তুৱে ভাল লাগে ভাপত দিলে নহয়নে তেতিয়াহ'লে মই আজি দুপৰীয়াৰ ভাত সাজ কেনেদৰে খালোঁ তাকে আপোনালোকৰ মাজত বোলো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে বাৰু কেনেদৰে খালে জনাবচোন দেই কমেণ্টত আৰু এয়া দেখোঁতে চাওকচোন টেষ্টি নহয়নে আৰু মই যিকোনো বস্তু দেখোঁতে গম পাই যাওঁ আকৌ আপোনালোকে বাৰু গম পায়নে এয়া দেখোঁতে টেষ্টি নহয়নে তেতিয়াহ'লে আপোনালোকে কিহৰ লগত খাইছে মোক কমেণ্ট এটা কৰি দিব আৰু যদিহে ভাল পালে ৰেচিপিটো তেতিয়াহ'লে শ্বেয়াৰ